হেল্ল' গাইজ, ভাল খবৰ। নতুন পদ ওলাইছে। যদিহে আপোনালোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিব বিচাৰে তেনেহ'লে এই পদবোৰত আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে সবিশেষ জনাম, ক'ত আহিছে পষ্টকেইটা, কিমানটা পষ্ট আহিছে, কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব, সকলোবোৰ এই ভিডিঅ'টোত বিতংভাৱে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ভাল খবৰ, নতুন নিযুক্তি 2026 চন। গুৱাহাটী মহানগৰীৰ চিপলা মেডিচিন কোম্পানীত মুঠ 46 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। গতিকে আপোনালোকে গম পালে যে যুৱক আৰু যুৱতী দুয়োৱে এই পষ্টত এপ্লাই কৰিব পাৰে। টোটেল পষ্ট আহিছে 46টা আৰু এই জবটো আহিছে আপোনালোকৰ চিপলা মেডিচিন কোম্পানীৰ ফালৰ পৰা। মুঠ পদৰ সংখ্যা মই ক'লোৱে 46টা, পুৰুষ আৰু মহিলা। ইয়াত আপোনালোকৰ ডাইৰেক্ট জইনিং হ'ব, কোনো ধৰণৰ ইণ্টাৰভিউ আৰু এক্সাম দিব নালাগে। আপোনালোকে অহাৰ দিনাৰ পৰাই থকা আৰু খোৱাৰ সুবিধা পাব। অৰ্থাৎ আপোনালোকে যেতিয়া জইন কৰিব যাব সেইদিনাৰ পৰাই আপোনালোকে কাম কৰাৰ সুবিধা পাব, তাৰ লগতে থকা আৰু খোৱাৰো সুবিধা ইয়াত লাভ কৰিব। সবিশেষ জনাম পাছলৈ কেনেকৈ আপোনালোকে এইবোৰ লাভ কৰিব। দেখা পাইছে পদসমূহ পেকেজিং, স্কেনিং আৰু প্ৰডাকশ্যন ছুপাৰভাইজাৰৰ পদ হয়। কিন্তু যোনটো প্ৰডাকশ্যন ছুপাৰভাইজাৰ পদটো আছে সেইটো কেৱল পুৰুষৰ বাবে আৰু বাকী পেকেজিং আৰু স্কেনিং পুৰুষ আৰু মহিলা দুয়োৱে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া জানো আহক কোৱালিফিকেশ্যন কি লাগিব এই পদকেইটাত এপ্লাই কৰিবৰ কাৰণে। যদিহে আপোনালোকে 8 পাছ কৰিছে বা 10 পাছ কৰিছে বা 12 পাছ কৰিছে তেনেহ'লে এই পদকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে গম পালে আপোনালোকে 8 পাছ কৰা হ'লেও হ'ব, 10 পাছ কৰা হ'লেও হ'ব আৰু 12 পাছ কৰা হ'লেও আপোনালোকে এই পদকেইটাত এপ্লাই কৰিব পাৰিব। দেখা পাইছে পেকেজিং আৰু স্কেনিঙৰ দৰমহা যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 15,000 টকালৈকে আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেতিয়া আপোনালোকৰ দৰমহা হ'ব 17,500 টকালৈকে। এইটো আছিলে আপোনালোকৰ পেকেজিং আৰু স্কেনিঙৰ দৰমহা। তাৰ পাছত আপোনালোকৰ ছুপাৰভাইজাৰৰ দৰমহা হ'ব যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে 17,500 টকা আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 19,500 টকা ছুপাৰভাইজাৰ পদটোৰ কাৰণে। ইয়াৰ আৰু কিছুমান সুবিধা আছে, আপোনালোকে যদি চাই দেখা পাব। আপোনালোকৰ PF আৰু ESICৰ সুবিধা পাব, তাৰ লগতে ছানডে আৰু যিবোৰ ফেষ্টিভেল হয় সেই ফেষ্টিভেলবোৰত আপোনালোকৰ ডিউটি অফ থাকিব আৰু ল'ৰাৰ কাৰণে থকা আৰু খোৱাৰ সুবিধা কৰি দিব কোম্পানীৰ ফালৰ পৰা। আৰু যদিহে মহিলাসকলে এপ্লাই কৰে তেওঁলোকৰ কাৰণে কোম্পানীৰ পৰা ভাড়াঘৰ চাই দিয়া হ'ব। আৰু মই কৈছোঁৱেই আগতে যে অহা দিনৰ পৰা আপোনালোকে কাম কৰিবলৈ সুবিধা পাব। তাৰ পাছত আপোনালোকৰ এই জবটোৰ লোকেশ্যন হৈছে গুৱাহাটী। গতিকে গুৱাহাটীত যদি আপোনালোকে জব কৰিব বিচাৰে প্ৰাইভেট কোম্পানীত তেনেহ'লে এই পদটোত এপ্লাই কৰিব পাৰে। আৰু সবিশেষ এই পদটোৰ বিষয়ে দৰমহা বিষয়ে যদি কিবা ভালদৰে জানিব বিচাৰে কেনেকৈ এপ্লাই কৰিব, তলত যোনটো নাম্বাৰ দিয়া আছে কল আৰু হোৱাটছএপ বুলি লিখি দুটা নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপ কৰিব পাৰে, নহ'লে আপোনালোকে ফোন কৰি সকলোবোৰ ইনফৰ্মেশ্যন ল'ব পাৰে এই নম্বৰ দুটাত। যদিহে আপোনালোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে সোনকালে এপ্লাই কৰক। লাষ্ট ডেট দিয়া আছে 15 জুন। গতিকে 15 জুনৰ আগত আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। নম্বৰ দুটা দেখা পাইছে, এই নম্বৰ দুটাত আপোনালোকে ফোন কৰি সকলোবোৰ ইনফৰ্মেশ্যন লৈ ল'ব। মনত কোনো ধৰণৰ ডাউট নাৰাখিব আৰু সকলোবোৰ ইনফৰ্মেশ্যন A to Z আপোনালোকে এই ফোন নম্বৰটোত কল কৰিলে সকলোবোৰ পাই যাব। গতিকে এইটোৱে আছিল পদ। যদিহে আপোনালোকে আগ্ৰহী হয় প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে তেনেহ'লে নিশ্চয় এই নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। গতিকে লাষ্ট ডেট যিহেতু 15 জুন তেনেহ'লে সোনকালে আপোনালোকে যোগাযোগ কৰিব নম্বৰ দুটাত। আৰু সকলোবোৰ ক'লোৱে দৰমহা কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব আৰু আপোনালোকৰ ছানডে আৰু ফেষ্টিভেলবোৰত অফিচ অফ থাকিব সেইটো মই কৈছোঁৱেই। আৰু ল'ৰাৰ কাৰণে আপোনালোকৰ থকা আৰু খোৱাৰ সুবিধা কৰি দিব। মহিলাসকলৰ কাৰণে কোম্পানীৰ ফালৰ পৰা ভাড়াঘৰ চাই দিয়া হ'ব। গতিকে টোটেল পষ্ট আছে 46টা। সোনকালে যদি এপ্লাই কৰিব বিচাৰে কৰিব পাৰে। থেংক ইউ।